Hello, it's an everyone present out here. Myself Meenakshi. আজি মই আপোনালোকৰ লগত নতুন টপিক এটা লৈ আহিছো। টপিকটো হৈছে কাহ। আজিকালি বতৰৰ পৰিৱৰ্তনৰ লগতে বহুতো মানুহৰ কাহ, চৰ্দি, জ্বৰ হোৱা দেখা যায়। কাৰণ লাহে লাহে আমাৰ ঠাণ্ডা নামিবলৈ হৈছে। সেই পৰিৱৰ্তনৰ কাৰণে মানুহৰ কাহ, চৰ্দিবোৰ হ'ব ধৰিছে। সেই কাহৰ মই ৰিমিডি এটা লৈ আহিছো, যিটো মোৰ শিশু দুটা বা ময়ো মাজে মাজে খাওঁ। অত্যন্ত কাহ হ'লে সিজুৰ পাত আপোনালোকে সকলোৱে চিনি পায়, যদিও চিনি নাপায় মই কাষত ফটো লগাই দিম। সিজুৰ পাতটো আমি কি কৰিব লাগে, দুটা তিনিটা পাত আমি গছডালৰ পৰা ছিঙি আনি ভালদৰে ধুই ল'ব লাগে। ধুই আমি টাৱা এখনত গেছৰ ওপৰত ভালদৰে সেকি ল'ব লাগে। আৰু তাৰ পাছত এই সিজুৰ পাতটোৰ পৰা আমি ৰস উলিয়াই ল'ব লাগে। ৰস উলিওৱাৰ পাছত সেই ৰসৰ লগত আমি মৌজোল 2-3 টোপামান দি কিনে ভালদৰে মিক্স কৰি 2 চামুচমান শিশুৱে খুৱাই দিব লাগে। বয়স অনুপাতে সৰু শিশু হ'লে 1 চামুচ, ডাঙৰ মানুহ হ'লে 2 চামুচমান খাব পাৰিব। খাই দিয়াৰ পাছত কাহ আপোনাৰ আধা ঘণ্টাৰ ভিতৰতে কাহৰ আপোনাৰ নাশ হৈ যাব। যদি কোনো শিশু বা কোনো ডাঙৰ মানুহৰ কফ চিৰাপে কাম দিয়া নাই, তেতিয়াহ'লে আপোনালোকে এই সিজুৰ পাতৰ এই হেল্থ ৰিমিডিটো ব্যৱহাৰ কৰি চাব পাৰে।